প্ৰথমতে আমি সাংবাদিক বন্ধুসকলক ইয়াত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কিয় আজি এই মিটিংখন পাতিছোঁ তাৰ উদ্দেশ্য হ'ল যে মই জামাতহাট গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি আছিলোঁ, কিন্তু এতিয়া আমি আমাৰ মিছেছ জামাতহাট গাঁও পঞ্চায়তৰ ৭ নং ইউনিট বানাচাবাগৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দাখিল কৰিছে। মণ্ডল প্ৰেচিডেণ্টৰ দায়িত্ব যে যেতিয়া ইলেকশ্যন আহিব তেতিয়া ইলেকশ্যনৰ সময়ত কেণ্ডিডেট লৈ প্ৰত্যেকটা ইউনিটত প্ৰত্যেকটা গাঁৱত গৈ মিটিং কৰিব লাগিব। মিটিং কৰাবলৈ হ'লে আমি সময় দিব নোৱাৰিম, যিহেতু আমাৰ মিছেছ বানাচাবাগৰ ইউনিটৰ সদস্যৰ প্ৰাৰ্থী। তাৰ কাৰণে আমি আজি উপলব্ধি কৰি আমি মণ্ডল কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ। কিন্তু আমি দল ত্যাগ কৰা নাই, আমি কংগ্ৰেছ দলৰ হৈ আমি কাম কৰিম। আমি দল ত্যাগ কৰা নাই, এইখিনি আমাৰ কথা। যদি আমাৰ কংগ্ৰেছৰ ব্লক প্ৰেচিডেণ্ট আছে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে আৰু আমাৰ MLA মহোদয় আছে, যদি বিচাৰে যে এই ঘৰটো আমি ভাড়া হিচাপে লৈ চলাই থাকিম, তেনেহ'লে আমি দিম। যদি নলয় তেনেহ'লে বেলেগ ব্যৱস্থা কৰিম। মোৰ লগত আমাৰ প্ৰত্যেকটা ইউনিটৰ ইউনিট কমিটি, ছেক্ৰেটাৰী, বুথ কমিটি, মহিলা কমিটি সকলোৱে মোৰ লগত আছে। সম্পূৰ্ণ কমিটিখিনি আজি ভংগ কৰি দিয়া হ'ল। এই কাৰণটো মই আগতে কৈছোঁ যে মোৰ মিছেছ টিকেটৰ পৰা এইটো বঞ্চিত কাৰণে সেইটো নহয়, কৰ্তৃপক্ষই যিটো দিছে সেইটো ভালৰ কাৰণে দিছে, মই বেয়া পোৱা নাই। প্ৰথমতে আমি সাংবাদিক বন্ধুসকলক ইয়াত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কিয় আজি এই মিটিংখন পাতিছোঁ তাৰ উদ্দেশ্য হ'ল যে মই জামাতহাট গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি আছিলোঁ, কিন্তু এতিয়া আমি আমাৰ মিছেছ জামাতহাট গাঁও পঞ্চায়তৰ ৭ নং ইউনিট বানাচাবাগৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দাখিল কৰিছে। মণ্ডল প্ৰেচিডেণ্টৰ দায়িত্ব যে যেতিয়া ইলেকশ্যন আহিব তেতিয়া ইলেকশ্যনৰ সময়ত কেণ্ডিডেট লৈ প্ৰত্যেকটা ইউনিটত প্ৰত্যেকটা গাঁৱত গৈ মিটিং কৰিব লাগিব। মিটিং কৰাবলৈ হ'লে আমি সময় দিব নোৱাৰিম, যিহেতু আমাৰ মিছেছ বানাচাবাগৰ ইউনিটৰ সদস্যৰ প্ৰাৰ্থী। তাৰ কাৰণে আমি আজি উপলব্ধি কৰি আমি মণ্ডল কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ। কিন্তু আমি দল ত্যাগ কৰা নাই, আমি কংগ্ৰেছ দলৰ হৈ আমি কাম কৰিম। আমি দল ত্যাগ কৰা নাই, এইখিনি আমাৰ কথা। যদি আমাৰ কংগ্ৰেছৰ ব্লক প্ৰেচিডেণ্ট আছে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে আৰু আমাৰ MLA মহোদয় আছে, যদি বিচাৰে যে এই ঘৰটো আমি ভাড়া হিচাপে লৈ চলাই থাকিম, তেনেহ'লে আমি দিম। যদি নলয় তেনেহ'লে বেলেগ ব্যৱস্থা কৰিম। মোৰ লগত আমাৰ প্ৰত্যেকটা ইউনিটৰ ইউনিট কমিটি, ছেক্ৰেটাৰী, বুথ কমিটি, মহিলা কমিটি সকলোৱে মোৰ লগত আছে। সম্পূৰ্ণ কমিটিখিনি আজি ভংগ কৰি দিয়া হ'ল। এই কাৰণটো মই আগতে কৈছোঁ যে মোৰ মিছেছ টিকেটৰ পৰা এইটো বঞ্চিত কাৰণে সেইটো নহয়, কৰ্তৃপক্ষই যিটো দিছে সেইটো ভালৰ কাৰণে দিছে, মই বেয়া পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।